মাজুলীলৈ আজি বহু দিন ধৰি আচলতে কৰ ফাঁকি দি বিভিন্ন ধৰণৰ সামগ্ৰী আহে। সেয়া লাগিলে ইটাই হওক, সেয়া লাগিলে ৰড হওক, সেয়া লাগিলে পেট্ৰল বা ডিজেলেই হওক। কিন্তু আমি দেখিছোঁ যে GST বিভাগটোৱে কৰ ফাঁকি দি এনেধৰণে অসাধু ব্যৱসায়ীসকলে কাম কৰি আছে। কিন্তু এই কৰ ফেইল কৰি বা কৰ ফাঁকি দি এনেধৰণে ব্যৱসায় কৰাৰ পিছতো কিন্তু কোনো ধৰণৰ বিভাগে গুৰুত্ব দিয়া নাই। আজি GSTৰ দুগৰাকী বিষয়া আহি আমাৰ এই পটিয়াস্থিত এই অঞ্চলতে এখন গাড়ী ধৰি তেওঁলোকে কেৱল কাগজ পত্ৰ এটা কথা বতৰা পাতি তেওঁলোকে আচলতে ইয়াৰ পৰা পলাব বিচাৰিছিলে। আমি ৰাইজে গোটেই কথাটো ধৰিলোঁ। ধৰাত ইতিমধ্যে গাড়ীখন চিজ কৰিছে, থানালৈ লৈ গৈছে। গতিকে এনেধৰণে চৰকাৰক কৰ ফাঁকি দি এনেধৰণৰ অসাধু ব্যৱসায়ীসকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। বহু দিন ধৰি দেখিছোঁ মাজুলীলৈ অবৈধভাৱে ইটা আহে, ৰড আহে, তেল, পেট্ৰল এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কৰ ফাঁকি দি আহে। কিন্তু তাৰপিছতো যে কৰ বিভাগে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই, আজি ৰাইজৰ এটা প্ৰবল দাবীৰ পৰিপ্ৰেক্ষিতত আজি এখন গাড়ী ধৰিবলৈ সক্ষম হ'ল। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ যে এই বিভাগটোৰ ওপৰত আচলতে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এনেধৰণে অবৈধভাৱে যিসমূহ মাজুলীলৈ সৰবৰাহ হৈছে তাক প্ৰতিৰোধ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।